ইমান কাহিনী থাকে সাংবাদিকেতো নাজানে সাংবাদিক এজনেতো লিখিবহে আহে হা হা কাৰ কাৰ মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিলে যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকোঁ তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ বুৰঞ্জী আছে আৰু মালিকসকলে আমাক আহি লগো কৰি থাকে মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱাও কথা পাতে যোৱা নহয় সেইকাৰণে কৈছোঁ সাংবাদিকসকল বেলেগ কমপ্লিট মালিকসকল বেলেগ মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ সেইটোত সাংবাদিকসকল আহিব নালাগে কাৰণ সাংবাদিকসকলে দৰমহাহে পায় তেওঁলোকে নিজৰ কামহে কৰে মালিকসকলৰ কথাটো ইণ্টাৰেষ্টটো বহুত বেলেগটো গতিকে আপোনালোকে মালিকসকলৰ লগত এতিয়া যোৱা কেইদিনমান আগতে এজন মালিকৰ লগত মই এখন মিটিং কৰিছোঁ ৰেকৰ্ডেড মিটিং তাতে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এডুকেশ্যনৰ পৰা টুৰিজিমৰ পৰা চব আনি মিটিং পাতিছোঁ তেওঁৰ কামৰ কাৰণে গতিকে তেওঁলোকৰ চিন্তা চৰ্চা মালিকসকলৰ বেলেগ আপোনালোকৰ চিন্তা চৰ্চা বেলেগ গতিকে আপোনালোকে আমাক লিখক সমালোচনা কৰক আমাৰতো কোনো আপত্তি নাই কিন্তু মালিকজনৰ কাৰণে আৰু আপোনালোকে কিয় মিছামিছি প্ৰস্তাৱ লয় কাৰণ কালি মালিক ক'ত কিহত ফচিব হয় নাই মালিকসকলৰতো বিয়া বাৰু কেনেকৈ পাতে দেখিছে নাই